চ' এতিয়া আমি ৰাতিপুৱা ওলাই আহিছোঁ শিৱসাগৰ যাবলৈ। আৰু বাকী কালি যোনটো ইভেণ্ট আছিলে সেইটো বহুত ধুনীয়া হ'ল। এতিয়া আমি ৰখি আছোঁ আমাৰ ASTC বাছৰ কাৰণে। চ' এইখন আহি গ'ল আমাৰ ASTC বাছ, বহুত পুৰণাও বাছ হয়। আৰু কি ক'ব, চাওক আৰু এইটো আগতে লাক্সাৰী দিছিলে আকৌ দেই। বাকী বহুত মেমৰিজ জড়িত আছে এইবোৰ বাছৰ লগত, ব'লক। চ' এতিয়া আমি পালোহি ডিব্ৰুগড়, আৰু ইয়াত জনামতে কিবা লেংটা বাবা এজন গৈ আছে, যোনজন মহাকুম্ভলৈকে খোজকাঢ়ি যাব নে কিবা এটা সেনেকৈ শুনিলোঁ মই। বাকী বাছখনত আৰামটো আছে। চ' নৰ্মেল চিটি বাছতকৈ এইখনত বহুত আৰাম, আৰু যিহেতু প্ৰাইচেছো কম ASTC, চ' সেইটো কাৰণে ট্ৰেভেল কৰিবলৈ কাৰণে ভাল। এতিয়া আমি আছোঁ ডিব্ৰুগড় যোনটো বাইপাছ হয় তাত আছোঁ। চ' লাহে লাহে গ'লেও ঠিকে আছে, নে কি কয়। এতিয়া আছোঁ আমি শিৱসাগৰ আমাৰ গাঁৱত। এইফালে পৰিৱেশটো চাওক এবাৰ, পূৰা একদম কুঁৱলী পথাৰবোৰ। বাকী এই পুখুৰীকেইটাত মাছ আছে দেই, ধৰিব লাগিব এদিন, ৰখিব তেতিয়া দেখাম আপোনালোকক। এতিয়া আমি গধূলি ফুৰিব আহিছোঁ শিৱসাগৰ টাউন। চাওঁ অলপ চলপ ফুৰিম, অলপ খাম, নে কি কয়। বাকী এনেই শিৱসাগৰত একো কাম নাছিলে, এনেই অলপ মন গ'লে আহিবলৈ। চ' খোৱা বোৱা হৈ গ'ল। ভিডিঅ'টো জানেই আৰু, খোৱা টাইমত ভিডিঅ' কৰিব মন নাযায়। এতিয়া আমি আকৌ ৰিটাৰ্ণ গৈ আছোঁ। আৰু কুঁৱলী চাওক, বহুত ভয়ংকৰ কুঁৱলী। LED লাইট হ'লে এইটোৱে প্ৰব্লেম, কুঁৱলীত বহুত প্ৰব্লেম হয়। হেল'জেন বেষ্ট। বাকী চ' এতিয়া আমি ৰখি আছোঁ আমাৰ বাছৰ কাৰণে, আটলাণ্টা, যোনখন নতুন ভলভো আহিছে সেইখনত যাম আমি। চ' সেইদিনা অহা দিনাখন আহিব মন আছিলে, বাট অহাতকৈ যোৱা দিনা ভাল লাগে বেছিকৈ, নে কি কয়। এতিয়া আমি আছোঁ আটলাণ্টাৰ ভিতৰত, ফুল ভলভো, এয়াৰ ছাছপেনশ্যন চব আছে। বাকী ছিটকেইটা অলপ মানে আগৰ যোনখন BR11 হয় সেইখনতকৈ অলপ কি ক'ম আৰু, ঠেক হয় বাছখন। চ' তাৰ কাৰণে ছিটকেইটা বহুত ওচৰত আছে। চ' এতিয়া আমি পালোহি ডিব্ৰুগড়, আপোনালোকে চাওক এবাৰ। এনেই হ'লেতো ভলভোবোৰত আৰামেই লাগে, বিকজ ৰাতি যোৱা হয়, শুই যোৱা হয়। এখন যিহেতু ডে চুপাৰ হয়, এইখন যায় আপোনালোকৰ কাজিৰঙা ইউনিভাৰ্চিটিলৈকে লাষ্টলৈকে। চ' ৰাতিপুৱা আটলাণ্টাৰ যিও কওক, টাইমিং কেতিয়াও মানে চেঞ্জ নহয়, সদায় একদম পাৰফেক্ট টাইমিঙত যায়। এইটো এটা অভাৰব্ৰিজ বনি আছে লাহে লাহে, বনাৰ পিছত আহিম একেবাৰে। চ' ব'লক, এতিয়া আমি ক্ৰছ কৰি আছোঁ ডিব্ৰুগড় বাইপাছ ফ্লাইঅভাৰ। চ' যিহেতু এই নতুন আটলাণ্টাখন ডিব্ৰুগড় বাইপাছৰ ফালৰ পৰাই যায়, পুৰণাখনহে চিটিত সোমাই আহে ধুনীয়াকৈ। আৰু যিহেতু ভলভোখনত বেছি পিক আপ কৰিব নোৱাৰে মানুহ, সেইটো কাৰণে বাইপাছ দিয়ে যায় বেছিকৈ। চ' এতিয়া আমি আহি পাইছোঁহি অলমষ্ট তিনিচুকীয়া। আৰু বাকী কুঁৱলী চাওক ৰাস্তাত, আৰু জানে আৰু আমাৰ মানুহবোৰ ডিপাৰ দিব নাজানে দেই, একদম হাই বিম দি আহিছে। ইভেন ইমান ওখ বাছখন হোৱাৰ পিছতো হাই বিমত প্ৰব্লেম হৈছে। বাকী এই ফ্ৰণ্টৰ ছিটৰ পৰা ভিউটো ভাল, ৰাস্তাটো চাই যাবলৈ ভাল লাগে। বাকী তিনিচুকীয়া ট্ৰেফিকৰ পৰা কোনো বাচিব নোৱাৰে, লিটাৰেলি মানে পিক আৱাৰত মানে একেবাৰে অশান্তি লাগি যায় তিনিচুকীয়া ট্ৰেফিকত। বাকী বাছ ষ্টেণ্ড পাই লওঁ, তাৰপিছত আপোনালোকক দেখাম। চ' এতিয়া আমি আছোঁ মাকুমত, আৰু মাকুমৰ যোনটো ক্ৰচিং হয় সেইটো বহুত কনজাষ্টেড হয়। চ' যাৰ কাৰণে বহুত প্ৰব্লেম ক্ৰিয়েট হয় মাজে মাজে, ট্ৰেফিক প্ৰব্লেমছ। বাকী যিহেতু ইয়াত যোনখন ভলভো দীঘলখন সেইখন ইয়াত ক্ৰছ হৈ যায়, চ' বেছি প্ৰব্লেম নাই। চ' ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। বাকী ঘৰ পাই লওঁ, তাৰপিছত চাওঁ কি হয়।